নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান সৰ্বত্ৰে চৰ্চা হৈ থকা এখন নতুন বিল বা বিধেয়ক হৈছে বহু বিবাহ নিষিদ্ধকৰণ আইন 2025। গতিকে এই আইনখনৰ বিষয়ে আজি কিছু থুলমূল আলোচনা কৰিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, মই ইয়াতে এটা কথা কৈ থৈ দিছোঁ, যেতিয়া সংসদৰ আইনৰ বিৰুদ্ধে গৈ ৰাজ্যিক বিধানসভাই এখন আইন প্ৰণয়ন কৰে তেতিয়া ৰাষ্ট্ৰপতিৰ অনুমোদনৰ দৰকাৰ হয়। সেইখন আইন অকল ৰাজ্যপালে অনুমোদন কৰিব নোৱাৰে। তাত ৰাষ্ট্ৰপতিৰ চহী নোহোৱালৈকে এই আইনখন কেতিয়াও কাৰ্যকৰী নহয় বা বলবৎ নহয়। 2025 বৰ্ষৰ নৱেম্বৰৰ 27 তাৰিখে অসম বিধানসভাৰ শীতকালীন অধিৱেশনত এইখন বিল অৰ্থাৎ বহু বিবাহ নিষিদ্ধকৰণ বিধেয়ক বা আছাম প্ৰহিবিশ্যন অফ পলিগামী বিলখন পাছ কৰা হয় আৰু এতিয়া আইন বুলি অভিহিত কৰা হয়। এই বহু বিবাহ বিৰোধী আইনৰ জৰিয়তে বিধিগতভাৱে বিবাহ বিচ্ছেদ নকৰি যদি দ্বিতীয় বিবাহ কৰোৱায় তেতিয়াহ'লে 7 বছৰ পৰ্যন্ত কাৰাবাসৰ পোষকতা কৰা হৈছে। মানে আপোনাৰ প্ৰথম বিয়াখন যদি আপোনাৰ বিচ্ছেদ নহয়, আপুনি ডিভৰ্চ নকৰাকৈ যদি আপুনি আৰু এখন বিবাহ কৰিব গৈ আছে, দ্বিতীয় বিবাহ, তেতিয়াহ'লে আপুনি 7 বছৰ পৰ্যন্ত কাৰাবাস কাটিবলগীয়া হ'ব পাৰে। আইনমতে পূৰ্বৰ বিবাহ লুকুৱাই দ্বিতীয় বিবাহ যদি কৰোৱায় তেতিয়াহ'লে 10 বছৰ কাৰাবাস আৰু জৰিমনা পৰ্যন্ত ভৰিব লাগিব। এই আইন অনুসৰি বহু বিবাহৰ বাবে চুক্তিবদ্ধ গাঁৱৰ গাঁওবুঢ়া, ৰাইজৰ মুৰব্বী আৰু ৰাইজৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে অভিভাৱকে যদি প্ৰবঞ্চনাৰে বহু বিবাহ লুকুৱায় তেন্তে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই আইনৰ জৰিয়তে অনৈতিকভাৱে বহু বিবাহ কৰা পুৰোহিত বা কাজীক 2 বছৰ কাৰাবাসৰ লগতে 1.5 লাখ টকা পৰ্যন্ত তেওঁলোকৰ জৰিমনা বিহা হ'ব। এই আইনৰ জৰিয়তে যিসকল ব্যক্তিয়ে বাৰম্বাৰ একেটা ভুলকে ৰিপিট কৰে বা তেওঁলোকে বাৰম্বাৰ দোষী সাব্যস্ত হয়, তেনেহ'লে সেইসকল ব্যক্তিক দ্বিগুণ শাস্তি বিহা হ'ব, মানে ডাবল পেনাল্টিৰ কথা কোৱা হৈছে। এই আইনখন সংবিধানৰ 6ষ্ঠ অনুসূচীয় অঞ্চল বা 6th Schedule এৰিয়া, ধৰি লওক BTAD, ডিমা হাছাও, ৰাভা হাছাও, এনেকুৱা ধৰণৰ 6th Schedule অঞ্চলসমূহত কাৰ্যকৰী নহয় বা বলবৎ কৰা নহয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ একেবাৰে শেষৰ পৰ্যায়ত উপনীত হৈছোঁ। মই জাষ্ট এটা থুলমূল আভাস দিবহে চেষ্টা কৰিছোঁ। বহু কথা হয়তো মই বিতংভাৱে আলোচনাও কৰা নাই, হয়তো বহু ভুল ক্ৰুটি ৰৈও যাব পাৰে। গতিকে ভিডিঅ'টি চাব আৰু কেনে পালে নিশ্চয় জনাব। নমস্কাৰ।